সঁচাকৈ ভূত আছেনে? আপোনালোকে বাৰু বিশ্বাস কৰেনে? নহ'লেনো যদি নাই তেন্তে হ'লে মানুহে কিয় ভূত 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 কৈ থাকে? কি মানে নে মনৰ মানে ভুল এটা ধাৰণা লৈ পেলাই তেনেকৈ ভূত ভূত কয় নে কি? মই বুজি নাপাওঁ কথাটো। সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি কি হৈছে জানেনে? ৰাতিপুৱাতে এইকেইদিন কাম কৰি আছোঁ নহয়, কাম কৰোঁতে কৰোঁতে কি হৈছে, মোৰ এনেই থাকিবলৈ মন যোৱা নাই। ৰৈ আছোঁ তাৰপিছতে মানুহ এজনীক ফোন কৰিলোঁ, আহকচোন কাম দুটামান আছে। তাৰপিছতে মানুহজনী আহি পেলাই কৈছে কি কাম, আজি কি কাম উলিয়ালে বুলি অলপ মোক দম চম দিছে। মানে দম চম দিলেও মানে তেওঁ মিস্ত্ৰীৰ কাম কৰে। তাৰপিছতে মই মাতি আনি পেলাই দৰ্জা দুখনমান আছে আৰু সেইদিনাখন আমাৰ ঘৰটোৰ মানে এটা পাৰ্টহে মই চাফ চিকুণ কৰিলোঁ বা চিলিং টিলিং লগালোঁ, আৰু এটা পাৰ্ট এনেই থাকে ন, আলহী দুলহী আহিলে আমাক লাগে আৰু ভগৱানৰ মন্দিৰ আছে। তাৰপিছতে সেইটো কাৰণে মানুহজনীক মই মাতি পেলাই আৰু দৰ্জাৰ হুক কেইটামান মানে বেয়া হৈ আছিলে, সেই হুককেইটা লগালোঁ। তাৰপিছতে আৰু কিবা কিবি খুটা চুটা আছে, হোৱাইট চিমেণ্ট আনি পেলাই সেয়া মানে মৰালোঁ। ফোন কৰিছোঁ আহোঁতে মানুহজনীক লৈ আহিবলৈ। গতিকে চাবচোন মানুহজনীয়ে কেনেকৈনো কামখিনি কৰিছে। এয়া চাওক, মই যে কৈছিলোঁ মাইকী মানুহজনী মিস্ত্ৰীৰ কাম কৰে বুলি। এয়া মতা মানুহৰ কাম মাইকী মানুহে কৰে আমাৰ ইয়াত। প্ৰথমতে এই কব্জাকেইডাল খুৱাই ল'লোঁ, এইখিনিত আছিলে মানে, এইখিনিৰ পৰা এই ওপৰলৈ দিলোঁ। তাৰপিছত সেইখিনি কৰাৰ পিছত এইটো পাৰ্টত যি কাম কৰাইছোঁ, মানে এইটো পাৰ্টত আমাৰ মানুহ নাথাকে দেই, এইফালে আছে। এইখিনি মানে কি হ'ল, বিচনা চিচনা মানে কি হৈছে আছে চব, কিন্তু ইয়াত আমাৰ মানুহ নাথাকে। আলহী দুলহী আহিলে এইটোত থাকে। এইবিলাক ঠিক কৰিলোঁ। বিচনা ইফালে আছিলে সিফাল কৰিছোঁ, ইফাল কৰি আছোঁ মানে। তাৰপিছতে আকৌ এইটো ৰুমত আজি বেছিকৈ কৰিছোঁ। সেইটোত ভগৱানৰ মন্দিৰটো এনেকুৱা কৰি দিছোঁ এইটো। আৰু এই শ্ব'কেছটো মানে বহুত পুৰণা আছিলে, এবাৰ উলিয়াই ল'লোঁ পেলাবলৈ, দুইজনীয়ে দাঙি নি পেলাই। তাৰপিছতে আকৌ এখন গ্লাছ মানে ইয়াৰ ভাঙিলে। তথাপিও বহুত পুৰণা বস্তু ন, পুৰণা বস্তু যদি মানে পেলাই নিদিলোঁ আৰু নিদি পেলাই আকৌ এই বিচনাখন, ইখন বিচনা সেইফালে লৈ আহিলোঁ। এয়াকে আজি কৰি আছিলোঁ। যিটো শ্ব'কেছ আপোনালোকে দেখিছে, সেই শ্ব'কেছটো বহুত পুৰণা, তলখন একদম পচি গৈছেগৈ, গম পাইছেনে? মানে উলিয়াই থৈ দিবলৈকো মানে মই উলিয়াই থ'বলৈ বিচাৰোঁ, মানে ভগা বস্তু যিহেতু থাকিব নাপায় বোলে ঘৰত, সেইটো কাৰণে উলিয়াই থ'বলৈ বিচাৰোঁ, কিন্তু মানুহজনে নিদিয়ে। মানে মই আজি ক'লোঁ যে মই শ্ব'কেছটো এনেকৈ হেৰি কৰোঁ বুলি, এই চিঞৰি আহিলে। আকৌ মুচি সাজি পেলাই ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই তাতে ৰাখি থৈ দিছোঁ, নহ'লে গালিত একদম শেষ কৰি দিব, ইমান গালি দিব। তেনেকৈ হেৰি কৰিলোঁ। মই কিবা বস্তু মানে পুৰণা বস্তু আঁতৰাই পেলালেও মানুহজনে কেতিয়াও নেপেলায়, থৈ দিয়ে চব গেডাৰিং কৰি। তাৰপিছতে এইবিলাক কাম কৰি থাকোঁতেই মোৰ কি হৈছে জানে, আজি মানুহজনে ফোন কৰিলে 11টামান বজাত হ'ব। সঁচাকৈ বাৰু চাগে ভূত আছেনে নাই নাজানো, মানুহজনৰ মতে মানে ভূতে কৰিছে বুলি কৈছে। ধুবুৰীৰ পৰা মানুহজনে লেবাৰ আনিছিলে আমাৰ। অনাৰ পিছত কি হ'ল, পল্টন বজাৰত নন্দনগিৰি হোটেলৰ ওচৰতে এটা বিল্ডিঙৰ কাম কৰি আছিলে। তাৰপিছতে মাৰুতি চুজুকিৰ মানে মালিকৰ। তাৰপিছতে কৰি থাকোঁতে কি হৈছে জানেনে, প্ৰথম আমাৰ এওঁ যেতিয়া কামখিনি কৰাই আছে, তেতিয়া সেই মিস্ত্ৰীকেইজনক আনি পেলাই এওঁ মানে বহুত ভাল পায়, আৰু এওঁ আণ্ডাৰত আগতেও মানে কাম কৰিছিলে। কৰোঁতে আজি কি হৈছে, হঠাতে সেই মানুহজন 5 পৰা মানে জাবৰৰ লগতে উল্টা খাই পেলাই পৰি লগে লগে মৰি থাকিছে। মুখে চুখে বোলে মুখেদি তেজ গৈছে, অইন একো ক'তো হেৰি হোৱা নাই, মুখেদি তেজ গৈছে আৰু মৰি গৈছে। তাৰপিছতে মানুহজনে ক'লে কি, সেইটোতো বাৰু আজিতো 3 নম্বৰহে, ইয়াৰ আগতে মানুহজন ইয়াত যেতিয়া আছিলে আমাৰ, তেতিয়া কি হৈছে জানে, আৰু এজন মানুহ তেনেকৈ হঠাতে ওৱালে হেঁচা মাৰি পেলাই সেইটো এটা মানুহ মাৰিলে। নেক্সট আৰু এটা মানুহ তেনেকৈ ওপৰৰ পৰা পেলাই কঁকাল হাত এনেকৈ ভাঙিলে, সেইটোতো মেডিকেল নি ভাল কৰিলে। কিন্তু আজি মানুহজন মানে একদম ডেকা ল'ৰা বোলে, 2টা ল'ৰা আছে, হেৰি ল'ৰা এটা ছোৱালী এজনী নেকি, মানুহজন ঢুকাই থাকিলে, গম পাইছেনে? তাৰপিছতে বোলে এতিয়া ওচৰৰ মানুহে কৈছে, আগতে নকৈছিলে কাৰণ ডাঙৰ মানুহৰ কথাটো লুকুৱাই ৰাখে নহয় জানো। 20 বছৰ দিন ধৰি পেলাই বোলে সেই বিল্ডিংটো বন্ধ হৈ আছিলে, কিন্তু আমাৰ এখেতৰ মালিকে মানে সেই কথাটো গম নাপায়,
সেই বিল্ডিংটো কিনিলে, মাৰোৱাৰী মানুহ যিহেতু কিনিলে, কিনি পেলাই এতিয়া নতুনকৈ আকৌ তাতে মানে হোটেল বনাব। সেই আমাৰ তেওঁ 3 তাল্লামানলৈকে কাম কৰিলে, কৰাৰ পিছত তেওঁ বেলেগলৈ ট্ৰেন্সফাৰ দিলে আৰু এতিয়া মানে বেলেগৰ আণ্ডাৰত সেই কামখিনি কৰি আছে। গতিকে চাওকচোন, আমাৰ এওঁ কয় বোলে কি সেই পুৰণা বিল্ডিংটোত বোলে আজি গম পাইছে কি 5জন মানুহে বোলে ছুইচাইড কৰিছে, সেইটো কাৰণেহে সেই বিল্ডিংটো বোলে বন্ধ হৈ আছিলে। গতিকে হয় জানো সঁচাকৈ বাৰু ভূত আছেনে? আপোনালোকৰ মনে কি কয় বাৰু? মোৰ মতে কিবা এটা হ'লেও আছে, ভূত বুলিয়ে নকওঁ, কিন্তু কিবা এটা আত্মা তাত হেৰি হৈ আছে। কাৰণ গুৱাহাটীত তেনেকুৱা বহুত কিছুমান মানে হেৰিবিলাক শুনি থকা যায়, গম পাইছেনে? বন্ধ হৈ থাকে ৰুমবিলাক, তাৰপিছতে ছুইচাইড কৰে। বহুত বাহিৰৰ পৰা মানুহ কিছুমান আহি পেলাই, ল'ৰা ছোৱালীয়ে হওক বা কিবাই হওক, আপোনালোকে চাগে নিশ্চয় পাইছেও, তেনেকৈ ছুইচাইড কৰে। হয়তো তাৰে ফল নেকি এইবিলাক, আৰু মানে গম পোৱা নাই দিয়কচোন, কিন্তু বহুত মনটো বেয়া লাগিছে। তেনে এটা কাহিনী মোৰ লগত ঘটি থকা মই ক'ম হা। মই কিন্তু ভূত বুলি নাভাবোঁ, ভয়ো নকৰোঁ, আৰু এই কথাটো মোৰ ওচৰ চুবুৰীয়া চবেই জানে বা চবেই দেখিছে, আৰু দিনতে হওক বা ৰাতিয়েই হওক, কিন্তু একো অপকাৰ নকৰে, একো নকৰে। মই যি জেগাত ঘৰ বনাইছোঁ সেই জেগাত মই যেতিয়া আহিছোঁ কোনো মানুহেই নাই, 2 ঘৰ নে 1 ঘৰ মানুহ আছিলে, কিন্তু মোৰ লগতে একেলগে 7-8 ঘৰ মানুহ আহি গ'ল। তাৰ পৰা এতিয়া মানুহ বাঢ়ি গ'ল যেনিবা, হেৰি নহয় আৰু মানে আৰু আগত নাছিলে। তাৰপিছত মই ধৰক মানুহৰ লগত কথা পাতি আছোঁ নহয়, দিনতে ধৰক মই কথা পাতি আছোঁ, চকুৰ আগতে আপোনাক বাহিৰৰ পৰা দৰ্জাখন মাৰি পেলাই লক কৰি থৈ দিয়ে। আকৌ মই কি কৰিব লাগে জানে? বেলেগক আকৌ ফোন কৰি পেলাই মাতি মোৰ দৰ্জাখন পিছফালৰ পৰা আকৌ খোলাব লাগে, বা আগফালে হওক বা পিছফালেই হওক খোলাব লাগে। কোনো কাৰণত দৰ্জাখন মানে মোৰ মেলা থাকিব নোৱাৰিব, বন্ধ কৰি থৈ দিয়ে চকুৰ আগত, মানুহ বহি থাকোঁতে। আচৰিত হয়, বহুত মানুহে কিন্তু আমাৰ ঘৰত আহিবলৈ তেতিয়া মানে ভয়ো কৰে, আৰু তেতিয়া কয় মানে আপুনি কেনেকৈ বাৰু কিটো সাহসত থাকে, ইছৰাম ইছৰাম, দৌৰা দৌৰি লাগে, গম পাইছে নাই? দৌৰা দৌৰি কৰে মানে যে এই ভূত আছে নেকি, কিবা আছে নেকি, কিন্তু ভূত নহয়। কি কাহিনী সেইটো ময়ো জানো, কিন্তু নকওঁ মই সেই কথাটো। কিন্তু একো অপকাৰ নকৰে, কোনো আজিলৈকে মোক ক্ষতি কৰাও নাই, আৰু হয়তো চাগে ক্ষতি নকৰেও। গতিকে সেইটো চাগে মোৰ কাৰণে ভালেই হয়, বেয়া নহয়। আৰু বিশ্বাস কৰক, মানে মই যিকণ জেগাত আছোঁ সেই জেগাকণ মানে প্ৰথমতে আমি 1 কঠামান মাটি লৈছিলোঁ, তাৰপিছতে আকৌ বেলেগকৈ কিনিবলগীয়া হ'ল, আৰু আমাৰ তলতো এটা ঘৰ আছে, তাতো তেনেকৈ বেলেগ মানুহ আমি ভাড়া দিছিলোঁ। কিন্তু কি হ'ল, লকডাউনত মানুহ এজন সেইটো ঘৰত ঢুকাই থাকিলে। ঢুকোৱাৰ পিছতে অলপ ফেমিলিটো মানে কিবা এটা প্ৰব্লেম থকা, সেইকাৰণে পঠিয়াই দিলোঁ, বেলেগত গ'লগৈ। এতিয়া সেই ঘৰটো আমাৰ তেনেকৈয়ে আছে, আৰু গেটখন আপুনি দিনটোত 10 বাৰমান মানে খোলা শুনিব, কিন্তু এনেকৈ চাব গেটখন খোলা নাই। আৰু গেটখন খুলি পেলাই কি কৰে জানে? ভৰিটো চুচুৰাই চুচুৰাই আহে, চুচুৰাই চুচুৰাই এনেকৈ আহি পেলাই একদম তলৰ ঘৰটোত যাব। তলৰ ঘৰটোত আগতে বেলেগ এটা হেৰি আছিলে, মই কৈছোঁ ন, ফেমিলি এটা আছিলে, থাকোঁতে তাত গৈ একদম দৰ্জাত ঢকিয়াই ঢকিয়াই মোৰ মাতটো দি পেলাই মাতে। কিন্তু ইমান মানুহে মানে সেইবিলাক শুনে বা দেখে, দৰ্জা ঘৰ হেৰি কৰা কথা দিনতেই, ৰাতিটোৰ কথা বাদ দিয়ক। আৰু ৰাতিও তেনেকৈ গৈ পেলাই একদম পূৰা অহা যোৱা কৰি থাকে। এটা ফেমিলি 5 বছৰ থাকিলে, কিন্তু সেই খুৰাহঁতকো মানে তেনেকৈ অহা মানে দৰ্জা যদি মেলি থৈছে, দৰ্জাখন বন্ধ কৰি দিয়ে। আপোনালোকে নাভাবিব যে এইটো মই মিছা কথা কৈ আছোঁ। গোটেই আমাৰ এইখিনি মানুহখিনিয়ে মানে মোৰ ওচৰৰ মানুহখিনিয়ে গোটেইখিনিয়ে জানে, গম পাইছে? যদি মই মিছা কোৱা হয়, মানুহখিনিয়ে মানে এইটো কমেণ্ট কৰিব যে এইটো মিছা কথা, কিন্তু একদম মিছা নহয়, সঁচা কথা। আৰু মোৰ যিবিলাক মানে প্ৰথম আহি পাই মোৰ দুখ কষ্ট হৈছিলে, বা যিটো কষ্টত মই গাঁৱৰ পৰা আহিছিলোঁ, কিন্তু ভগৱানৰ কৃপাত সেই তেখেতে মোক লগ দিয়াৰ পৰা মোৰ একো মানে অসুবিধা হোৱা নাই বা অভাৱ অনাটন হোৱা নাই, বৰঞ্চ মানে কিবা এটা উন্নতি কৰিব পাৰিছোঁ, গম পাইছে? গতিকে মই ভূত বুলিও নাভাবোঁ, কি কিন্তু নাজানো। আৰু এটা কথা, কিন্তু কালিও তেনেকুৱা আমাৰ হৈছে, দৰ্জাখন পিছফাল মানে ঢেৰ মানুহ আহি গ'ল ন, দৰ্জাখন মই মেলি থৈ দিলোঁ, কিন্তু দৰ্জাখন মাৰি পেলাই আকৌ সিফালৰ পৰা থৈ দিছে, বাহিৰৰ পৰা। আকৌ ঠিক তেনেকৈ বেলেগক আকৌ ফোন কৰি পেলাই দৰ্জাখন মৰাব লাগে। চৰি, মৰাব নহয়, মানে খুলিব লাগে, আৰু আহি পেলাই বেলেগৰ পৰা মানুহ মানে মাকটো ফোন কৰি মাতি আনি খুলিব লাগে।
এই কথাটো কেনেকুৱা জানে, মোৰ শাহুমা ঢুকুৱা আজি 14 বছৰ হ'ল। আমাৰ শাহুমাৰ আছিলে এই মানে স্বভাৱটো, এনি টাইম দৰ্জাবিলাক মাৰি মাৰি থৈ দিয়ে। আৰু যিহেতু মই দৰ্জা খুলি থৈ দিওঁ ন, মোৰ শাহুমায়ে কি কৰে, দৰ্জাবিলাক মাৰি মাৰি থৈ দিয়ে। আৰু এদিন মই সপোনত দেখিছোঁ, মানে কৈছে মই তোৰ লগতে থাকিম, তোৰ লগতে থাকিম, এনেকৈ কয়। এতিয়া নাজানো আৰু কি কথা কি বতৰা নাজানো। আৰু এইখিনিতে কওঁ, যেতিয়া মোৰ ল'ৰাটোৱে ৰাতি কাম কৰে, 5টা মানৰ পৰা তাৰ ডিউটি হয়, ৰাতি 12টা, কেতিয়াবা 1টা 2টাও বাজি যায়, বাৰ বন্ধ নকৰালৈকে। যেতিয়া সি আহে, আপোনালোকে বিশ্বাস কৰক কিমান ৰাতি আহে, সি আহিলেও মানে আৰু অলপ নিচান জেগা আৰু এখন শ্মশান পাৰ হৈ আহিব লাগে, একো এই মানে আজিলৈকে একো এটাৰে মানে বেয়া বস্তুৰ সন্মুখীন নহ'লে। আৰু যেতিয়া আহি সি বাহিৰে বাহিৰে হেৰি কৰে, তেতিয়া বাৰু বিয়া পতা নাই, এতিয়াহে বিয়া পাতিছে, 2 বছৰ হৈছে বিয়া পতা, আৰু এতিয়া সেই কামটো বাদ দিয়া হৈছে। যেতিয়া সি ডিউটিৰ পৰা আহে, আপোনালোকে বিশ্বাস কৰক, হাত ভৰি ধুবলৈ যায় যে, কোনোবা এটা তাৰ কাষেদিয়ে যায়, গৈ পেলাই এনেকৈ পেলাই দিয়ে, হাতটো মানে গাটোত তেনেকৈ মোহাৰি দিয়ে। সি কেইবাদিনো মই মানে বুলি ভাবে, মতি মতি কৰে মোক, হা, মতি নেকি এনেকৈ কয়। তাৰপিছতে মইতো শুয়ে থাকোঁ, হেৰি নকৰে। তাৰপিছতহে সি কয় কিবা আহে, কিবা হেৰি কৰে, কিন্তু একো নহয়, একো মানে ক্ষতি নকৰে। কিন্তু সি ল'ৰা ছোৱালীকেইটা মোক বহুত মৰম কৰিছিলে, গম পাইছে। মোৰ শাহুমা নিচিনা শাহুমা পাবলৈ ভাগ্য লাগিব, গম পাইছে। কিন্তু নাপালে, এতিয়া এইখিনি দেখিবলৈ নাপালে, দেখা হয় নিশ্চয় তেওঁ সুখী হ'ল হয়। যি নহওক, মই তেখেত বুলিয়ে ভাবোঁ, আৰু সেইটো কাৰণে হয়তো চাগে মোৰ একো ক্ষতি কৰা নাই। মোৰ প্ৰতি কিবা এটা চাগে সহানুভূতি আছে, বা আত্মাটো হয়তো আছে, ঘূৰি থাকে, বা চকু কাণ দিয়ে চাগে এতিয়াও। কিন্তু মানে মোৰ কিবা এটা মানে ভাল লাগি থাকে, সেইবিলাক যে হৈ থাকে, মোৰ কিবা এটা ভাল লাগি থাকে। মই একদম ভয় নকৰোঁ, গম পাইছে। মই আপোনালোকক কিয় শাহুমা বুলি কৈছোঁ জানেনে? কাৰণ ইয়াত গুৱাহাটীত মোক কোনেও নিজু বুলি নামাতে, হা। মোৰ নামটো ৰুণজুন, স্কুলৰ নাম মোৰ ৰুণজুনী। গাঁৱতহে মোক নিজু বুলি মাতে, আৰু শাহুমায়ে মোক নিজু বুলি মাতে। ইফালে গ'লে নিজু, ইফালে গ'লে নিজু, তেনেকৈ থাকে। আৰু যেতিয়া মোৰ তলৰ ঘৰটোত মানুহ আছিলে, তেতিয়া তাত গৈ পেলাই, সেইটো ঘৰ কিন্তু মোৰ তৰ্জা ঘৰ দেই, পাকা ঘৰ নহয়, তৰ্জা ঘৰ। বেৰত মানে কোবাই কোবাই নিজু এনেকৈ মানে মাতি থাকে। সেইকাৰণে কৈছোঁ, নিজু শব্দটো মোক শাহুমায়েহে কয়। ইয়াততো কোনো মানুহে মোক নিজু বুলি নাজানে ন, ৰুণজুন বুলিয়ে জানে। সেইকাৰণে কৈছোঁ। আৰু দৰ্জা মৰা স্বভাৱটো তেখেতৰে আছিলে। আগতেও মই গাঁৱত থাকোঁতেও দৰ্জাখন মোৰ মাৰি মাৰি থৈ যাওঁ, মই মানে মেলি থৈ পেলাই ইফালে সিফালে গুচি যাওঁ, মায়ে দৰ্জাখন তেনেকৈ মাৰি থৈ দিয়ে। আৰু ল'ৰা ছোৱালীকেইটাকো মানে মই সৰুটো ল'ৰাক অলপ বেছিকৈ মাৰপিট কৰোঁ, মানে পঢ়া শুনা নকৰে কাৰণে তাক মই মাৰোঁ। আৰু ডাঙৰটো ল'ৰাই বাৰু পঢ়া শুনা কৰে, তাক ক'বই নালাগে, তাকো মৰম কৰে। কিন্তু সৰুটোকো মানে ওচৰলৈ মাতি নি পেলাই তেনেকৈ গাটো পিহি থাকে। মোৰ মানে এনেকুৱা লাগে যেন সি ডিউটিৰ পৰা আহিলে চাগে ভাবে নেকি, অঁ তই আহিলি বা থাকিলি, এনেকৈ মানে গা কাষেদিয়ে গৈ পেলাই বোলে তাৰ গাটো এনেকৈ চুই যোৱা যেন পায়। আৰু নেদেখে কাকো, কিন্তু মানে গাটো চুই যোৱা যেন পায়। সেইকাৰণে মানে কিছুমান ভূত বুলি নহয়, আত্মা ঘূৰি থাকে বুলি মই বিশ্বাস কৰোঁ। যিয়ে নেকি আজি সেই আমাৰ মানুহজনৰ লেবাৰজন ঢুকুৱা লৈ পেলাই বা ছুইচাইড কৰালৈ এইবিলাক হেৰি কৰি পেলাই, মানে তেনেকুৱা কাহিনীবিলাক দেখি শুনি, আৰু মোৰ লগতো যিবিলাক হেৰি হৈ আছে, বাৰু মোৰতো বাৰু বাদেই, মই এইটো ভূত চুত বুলি নাভাবোঁ। মোৰ ভালেই লাগে তেনেকৈ হেৰি থাকে, আৰু এটা সতৰ্ক হৈ থকা যায় ন। যেইবাৰে গেটখন মানে খোলা নিচিনা পাওঁ, সেইবাৰে মই যিহেতু গেটখনলৈকে মোৰ চকু গৈ থাকে, সেইটো এটা মোক সতৰ্ক দি থাকে। সেইটো কাৰণে মোৰ ভাল লাগে। গতিকে আৰু কিনো ক'ম, আপোনালোকে কিন্তু নাভাবিব যে মই এইখিনি মিছা কথা কৈছোঁ। একদম মিছা নহয়, একে সঁচা কথা। মোৰ ওচৰৰ মানুহেও জানে, বা মোৰ বোৱাৰীজনীয়েও জানে, বা মোৰ বোৱাৰীজনীয়েও এতিয়াও মানে তেনেকুৱাবিলাক হেৰিবিলাক পাই থাকে, চিমটমবিলাক পাই থাকে, মানে যে এনেকুৱা হৈছে তেনেকুৱা হৈছে, তেনেকৈ পাই থাকে। গতিকে আজিলৈ আৰু কিনো ক'ম, আপোনালোকৰ ওচৰত ঢেৰ কথা ক'লোঁ, আপোনালোকৰ চাগে আমনিয়ে লাগিছে। গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। গতিকে সকলো ভালে থাকক, কুশলে থাকক। আজিলৈ বাই বাই।